ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ এয়া লেছন 8 পেৰিমিটাৰ এণ্ড এৰিয়া অৰ্থাৎ পৰিসীমা আৰু কালি নামৰ পাঠটিৰ অনুশীলনী 8A। এয়া 8A এক্সাৰচাইজ 8A। ইতিমধ্যে লেছন 1ৰ পৰা লেছন 7লৈকে আমি আলোচনা কৰিছোঁ আৰু তাত যিমানবোৰ এক্সাৰচাইজ আছে বা অনুশীলনী আছে আটাইবোৰ অনুশীলনীৰ কুৱেশ্যন আমি আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই তোমালোকে প্লেলিষ্টৰ জৰিয়তে প্ৰত্যেকটো ভিডিঅ' চাব পাৰিবা। এয়া চোৱা, কুৱেশ্যন নম্বৰ 1, মেজাৰ অফ ইচ ছাইড অফ দ্য ফলোয়িং ফিগাৰ্ছ আৰ গিভেন। মেজাৰবিলাক দিয়া আছে। ফাইণ্ড দেয়াৰ পেৰিমিটাৰ, ড্ৰ দ্য ফিগাৰ্ছ অন ইয়ৰ নোটবুক। যে তলৰ চিত্ৰকেইটাৰ প্ৰতিটো বাহুৰ জোখ দিয়া আছে। পৰিসীমা নিৰ্ণয় কৰা, চিত্ৰকেইটা বহীত আঁকা। পৰিসীমা বুলি ক'লে তোমালোকে এনেকৈ এটা ধাৰণা লোৱা চাবা। ধৰা আমি এনেকৈ এটা ত্ৰিভুজ আঁকিলোঁ। এই ত্ৰিভুজটোৰ এডাল বাহু যেনিবা 4 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, এডাল যেনিবা 5 চেণ্টিমিটাৰ, এডাল যেনিবা 6 চেণ্টিমিটাৰ। তেতিয়াহ'লে এই ত্ৰিভুজটোৰ পৰিসীমা কিমান হ'ব জানানে? পৰিসীমা বা পেৰিমিটাৰ বা অসমীয়াত কয় পৰিসীমা। তেতিয়াহ'লে পৰিসীমা হ'ব 4 × 5 = 9, 9 × 6 = 15, 15 চেণ্টিমিটাৰ। তাৰমানে গোটেইকেইডাল বাহুৰ কি হয়, গোটেইকেইডাল বাহু আমি যোগ কৰিব লাগে। 4 চেণ্টিমিটাৰ, 6 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ চব মিলি কি হ'ল 15 চেণ্টিমিটাৰ। বা যদি এনেকুৱাকৈ যদি থাকে, আমি এটা চতুৰ্ভুজ ল'লোঁ, যিকোনো এটা চতুৰ্ভুজ। এডাল যেনিবা 5 চেণ্টিমিটাৰ এডাল বাহু, এডাল যেনিবা 6 চেণ্টিমিটাৰ, এডালো যেনিবা 6 চেণ্টিমিটাৰ, এডাল যেনিবা 4 চেণ্টিমিটাৰ। তেতিয়াহ'লে এই চতুৰ্ভুজটোৰ বা এই কোৱাড্ৰিলেটাৰেলৰ পৰিসীমা কিমান হ'ব? গোটেইকেইটা যোগ হ'ব। চাবা, 4, 4 × 6 = 10, 10 × 6 = 16, 16 × 5 = 21। তাৰমানে 21 চেণ্টিমিটাৰ হ'ব পৰিসীমা বা পেৰিমিটাৰ। গতিকে এই চিত্ৰকেইটাত চাবা গোটেইকেইডাল বাহু যোগ কৰিব লাগে। এইটোৰ পৰিসীমা কিমান হ'ব? এই গোটেইকেইটা যোগ কৰিব লাগে। 4, 4 × 2 = 6, 6 × 4 = 10, 10 × 2 = 12, 12 × 4 = 16, 16 আৰু 2 = 18, 18 × 4 = 22। গতিকে এইটো পৰিসীমা কিমান? এটা জানা তলৰ চিত্ৰকেইটাৰ প্ৰতিটো বাহুৰ যোগ দিয়া আছে, পৰিসীমা নিৰ্ণয় কৰা। গতিকে ইয়াৰ পৰিসীমা হ'ব 22 চেণ্টিমিটাৰ। ইয়াতো গোটেইকেইটা যোগ কৰিব লাগিব। ইয়াৰ পাছত চিত্ৰকেইটা বহীত আঁকা। ব'লাচোন আমি বহীত আঁকি লওঁ। তো 4 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, এই গোটেইকেইটা আমি যোগ কৰোঁ। এইটো 4 চেণ্টিমিটাৰ আছে। পৰিসীমা কিমান হ'ব? 4 চেণ্টিমিটাৰ প্লাছ এইটো 2 চেণ্টিমিটাৰ প্লাছ এইটো 4 চেণ্টিমিটাৰ প্লাছ 2 চেণ্টিমিটাৰ প্লাছ 4 চেণ্টিমিটাৰ, এইটো প্লাছ 2 চেণ্টিমিটাৰ প্লাছ আকৌ এইটো 4 চেণ্টিমিটাৰ। এই গোটেইকেইটা যোগ কৰিলে এতিয়া কিমান হ'ব? 4, 4 × 2 = 6, 6 × 4 = 10, 10 × 2 = 12, 12 × 4 = 16, 16 × 2 = 18, 18 × 4 = 22। গতিকে 22 চেণ্টিমিটাৰ। পেৰিমিটাৰ কিমান পালোঁ বা পৰিসীমা 22 চেণ্টিমিটাৰ। এইটোৱে হ'ব আনচাৰ। এয়া বি নম্বৰ চিত্ৰটো। ইয়াত আমি পৰিসীমা উলিয়াম। ওপৰৰ পৰাই লিখিলোঁ। ইয়াৰ পৰা ইয়ালৈকে কিমান আছে? 11 চেণ্টিমিটাৰ প্লাছ ইয়াৰ পৰা ইয়ালৈকে 5 চেণ্টিমিটাৰ প্লাছ এইটো 3 চেণ্টিমিটাৰ প্লাছ এইটো ক'লে এইটো 4 চেণ্টিমিটাৰ প্লাছ 2 চেণ্টিমিটাৰ প্লাছ 3 চেণ্টিমিটাৰ প্লাছ আকৌ এইটো 3 প্লাছ আকৌ এইটো 3 চেণ্টিমিটাৰ প্লাছ 2 চেণ্টিমিটাৰ প্লাছ 4 চেণ্টিমিটাৰ প্লাছ এইটো 3 চেণ্টিমিটাৰ প্লাছ লাষ্টৰ কি আছে 5 চেণ্টিমিটাৰ। তোমালোকে CM এনেকৈ লিখিব পাৰা চেণ্টিমিটাৰ বা চেমি অসমীয়াত এনেকৈ লিখিব পাৰিবা। যিয়ে নহওক এইটো চাবা। 11, 11 × 5 = 16, 16 × 3 = 19, 19 × 4 = 23, 23 × 2 = 25, 25 × 3 = 28, 28 × 3 = 31, 31 × 3 = 34, 34 × 2 = 36, 36 × 4 = 40, 40 × 3 = 43, 43 আৰু 5 = 48, 48 চেণ্টিমিটাৰ। আৰু এইটো হ'ব আনচাৰ। Question number 2, if the length and breadth of a rectangle are 60 cm and 20 cm respectively, then find its perimeter. এটা ৰেক্টেংগুলৰ লেন্থ দিয়া আছে, ব্ৰেড দিয়া আছে, আমি পেৰিমিটাৰ উলিয়াব লাগে। এটা আয়তৰ দিশ 60 চেণ্টিমিটাৰ আৰু প্ৰস্থ 20 চেণ্টিমিটাৰ হ'লে ইয়াৰ পৰিসীমা উলিওৱা। ব'লাচোন এইটো আমি পাতি লওঁ। তোমালোকে
এটা কথা মন কৰা যে ধৰা এইটো এটা আয়ত, এই আয়তৰ পৰিসীমা হৈছে 2 পূৰণ দিশ যোগ প্ৰস্থ। এইটো দিশ, এইটো প্ৰস্থ। এইটো যদি ধৰা 10 চেণ্টিমিটাৰ হয় ইয়াৰ পৰা ইয়ালৈকে, এইটো যদি 4 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে পৰিসীমা কিমান হ'ব? 2 পূৰণ দিশ যোগ প্ৰস্থ। দিশ মানে 10, প্ৰস্থ মানে 4, দিশ যোগ প্ৰস্থ। এতিয়া 2 পূৰণ 10 আৰু 4 কিমান হ'ব? 14, গতিকে 28 চেণ্টিমিটাৰ হ'ব। এনেকুৱা গতিকে আয়তৰ পৰিসীমা উলিয়াব লাগিলে 2 পূৰণ দিশ যোগ প্ৰস্থ আমি সেইটো ফৰ্মুলাত পেলাব লাগিব। সলিউশ্যন 2, কুৱেশ্যনটোত কি দিয়া আছে? আয়তটো দিশ দিয়া আছে 60 চেণ্টিমিটাৰ, প্ৰস্থ দিয়া আছে 20 চেণ্টিমিটাৰ। গতিকে আয়তটোৰ পৰিসীমা কিমান হ'ব? 2 পূৰণ দিশ যোগ প্ৰস্থ। ইয়াত হলটো দিবা, ব্ৰেকেটটো দিবা, মানে দিশ আৰু প্ৰস্থ যোগ কৰিহে 2 দি পূৰণ। গতিকে 2 পূৰণ দিশ মানে কিমান চেণ্টিমিটাৰ? আয়তটোৰ দিশ 60 চেণ্টিমিটাৰ প্লাছ প্ৰস্থ মানে 20 চেণ্টিমিটাৰ। গতিকে 2 পূৰণ 60 আৰু 20 কিমান হ'ব? 80। গতিকে 2 8 গুণ 16 আৰু এটা শূন্য আছে, গতিকে 160 চেণ্টিমিটাৰ। আৰু এইটোৱে হ'ব আনচাৰ। আৰু ইংলিছত কৰিলে এইদৰে কৰিবা, একেখিনি কথা মই ইংলিছত লিখিছোঁ। লেন্থ অফ দ্য ৰেক্টেংগুল, যে আয়তটোৰ লেন্থ 60 চেণ্টিমিটাৰ, ব্ৰেথ অফ দ্য ৰেক্টেংগুল ইকুৱেল টু 20 চেণ্টিমিটাৰ। গতিকে দেয়াৰফৰ পেৰিমিটাৰ অফ দ্য ৰেক্টেংগুল, পেৰিমিটাৰ কিমান হ'ব? ইকুৱেল 2 ইনটু লেন্থ প্লাছ ব্ৰেথ, মানে 2 পূৰণ দিশ যোগ প্ৰস্থ ইকুৱেল টু 2 ইনটু লেন্থ মানে 60, 60, ব্ৰেথ মানে 20, আৰু এইখিনি কেলকুলেশ্যন কৰি আমি কি পালোঁ? 160 চেণ্টিমিটাৰ পালোঁ। 3 নম্বৰ কুৱেশ্যনটো চাবা। কুৱেশ্যন নম্বৰ 3, ইফ দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগুলাৰ ফ্ল'ৰ ইজ 400 মিটাৰ এণ্ড ইটছ লেন্থ ইজ 150 মিটাৰ, ফাইণ্ড দ্য ব্ৰেথ অফ দ্য ফ্ল'ৰ। এইবাৰ পেৰিমিটাৰটো দিয়া আছে এইখিনি আৰু লেন্থটো দিয়া আছে এইটো, গতিকে আমি ব্ৰেথটো উলিয়াব লাগে। তো এখন আয়তাকৃতিৰ মজিয়াৰ পৰিসীমা 400 মিটাৰ, দিশ 150 মিটাৰ আৰু দিশ 150 মিটাৰ হ'লে মজিয়াৰ প্ৰস্থ নিৰ্ণয় কৰা। গতিকে বলাচোন এইটো আমি পাতি লওঁ। এইটো আমি এই ধৰণে কৰিম চাবা। উই ন' ডেট, তাৰমানে আমি জানো যে 2 ইনটু লেন্থ প্লাছ ব্ৰেথ ইকুৱেল টু পেৰিমিটাৰ অফ এ ৰেক্টেংগুল, হয়নে? 2 পূৰণ দিশ যোগ প্ৰস্থ সমান আয়তৰ পৰিসীমা। গতিকে এইখিনি কথাকে যদি আমি উল্টাই লিখোঁ, লেন্থ প্লাছ ব্ৰেথ, এই লেন্থ প্লাছ ব্ৰেথ ইকুৱেল টু কি হ'ব? পেৰিমিটাৰ বাই 2, অৰ্থাৎ আমি পৰিসীমাক এই দুইটোৰে হৰণ কৰিব লাগিব, তেতিয়া আমি লেন্থ প্লাছ ব্ৰেথটো পাম। গতিকে আমি লেন্থ প্লাছ ব্ৰেথটো আমি প্ৰথমতে উলিয়াই লওঁ। আমাক পেৰিমিটাৰ কিমান দিয়া আছে কুৱেশ্যনত? যে ইফ দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগুলাৰ ফ্ল'ৰ ইজ 400 মিটাৰ, এইটো দিয়া আছে 400 মিটাৰ ডিভাইডেড বাই 2 ইকুৱেল টু কি পাম? 400ক 2ৰে ডিভাইড কৰিলে 200 হ'ব, 200 মিটাৰ। গতিকে এতিয়া ফ্ল'ৰখনৰ কি লাগে? আমাক ব্ৰেথ লাগে। গতিকে ব্ৰেথ কিমান হ'ব? চাবা, লেন্থ প্লাছ ব্ৰেথ মানে আমি পালোঁ 200 মিটাৰ, কিন্তু কুৱেশ্যনটোত দিয়া আছে যে লেন্থটো দিয়া আছে 150 মিটাৰ। তুমি লিখিব পাৰিবা যে গিভেন লেন্থ ইকুৱেল টু 150 মিটাৰ, দেয়াৰফৰ ব্ৰেথ কিমান হ'ব? যিহেতু লেন্থ প্লাছ ব্ৰেথ 200 মিটাৰ, গতিকে ব্ৰেথটো কিমান হ'ব? এই 200 মিটাৰৰ পৰা এই লেন্থটো মাইনাছ হ'ব, এই লেন্থটো মাইনাছ হ'ব, 150 মিটাৰ মাইনাছ হ'ব। 200ৰ পৰা 150 গ'লে 50 মিটাৰ। দেয়াৰফৰ দ্য ব্ৰেথ অফ দ্য ফ্ল'ৰ ইকুৱেল টু 50 মিটাৰ। এইটো হ'ব আনচাৰ। আৰু অসমীয়াত কৰিলে এইদৰে কৰিবা যে মজিয়াখনৰ পৰিসীমা 400 মিটাৰ, দিশ 150 মিটাৰ। এইটো আমি লিখি লৈছোঁ, বা তোমালোকে একেবাৰে ইয়াৰ পৰা কৰিব পাৰা। আমি জানো যে 2 পূৰণ দিশ যোগ প্ৰস্থ সমান আয়তৰ পৰিসীমা, গতিকে দিশ যোগ প্ৰস্থ সমান কিমান হ'ব? এই আয়তৰ পৰিসীমাক এই দুইটোৰে আমি হৰণ কৰিব লাগিব। গতিকে আয়তৰ পৰিসীমা মানে 400 মিটাৰ ডিভাইডেড বাই 2, এইটো ইকুৱেল টু 200 মিটাৰ। গতিকে এটাকে মজিয়াখনৰ প্ৰস্থ কিমান হ'ব? এই 200 মিটাৰৰ পৰা এই দিশটো তুমি বিয়োগ কৰা। যিহেতু দিশ যোগ প্ৰস্থ 200 পালোঁ, গতিকে মজিয়াখনৰ প্ৰস্থ কিমান হ'ব? 200 মিটাৰৰ পৰা তুমি দিশটো বিয়োগ কৰা, 150 মিটাৰ ইকুৱেল টু 50 মিটাৰ। যিহেতু দিশ দিয়া আছে 150 মিটাৰ। এতিয়া কুৱেশ্যন নম্বৰ 4 চাবা। কুৱেশ্যন নম্বৰ 4, ইফ দ্য লেন্থ অফ এ ৰেক্টেংগুলাৰ পাৰ্ক ইজ 200 মিটাৰ, ইটছ ব্ৰেথ ইজ 150 মিটাৰ, দেন ফাইণ্ড দ্য কষ্ট অফ ফেন্সিং এট দ্য ৰেট অফ 20 rupees পাৰ মিটাৰ। যে এখন আয়তাকৃতিৰ শিশু উদ্যানৰ দিশ 200 মিটাৰ, প্ৰস্থ 150 মিটাৰ, ইয়াৰ পৰিসীমাত বেৰ দিলে প্ৰতি মিটাৰ 20 টকা হাৰত কিমান খৰচ হ'ব? যিহেতু আয়তাকৃতিৰ শিশু উদ্যান বুলি কৈছে, এইটো এনেকুৱা হ'ব চাবা। আয়তাকৃতিৰ এখন শিশু উদ্যান, এই পাৰ্কখন আছে, 200 মিটাৰ আছে লেন্থ, 200 মিটাৰ, আৰু প্ৰস্থ আছে 150 মিটাৰ।
আমাক কি কৰিব কৈছে ইয়াৰ পৰিসীমাত বেৰ দিলে গোটেই পৰিসীমাত এই পাৰ্কখনৰ গোটেইখিনিত বেৰ দিব বেৰ দিলে কি হ'ব প্ৰতি মিটাৰ 20 টকা হাৰত কিমান টকা খৰচ হ'ব তাৰমানে 1 মিটাৰ ধৰা ইয়াৰ পৰা ইয়ালৈকে 1 মিটাৰ খৰচ হয় 20 টকা ইয়াৰ পৰা আকৌ ইয়ালৈকে ধৰা 1 মিটাৰ 20 টকা আকৌ এইখিনি 20 টকা এনেকৈ মিটাৰে প্ৰত্যেক মিটাৰত কিমান 20 টকাকৈ খৰচ হয় গতিকে এই গোটেই পাৰ্কখনত যদি ফেন্সিং দিব লাগে বা বেৰা দিব লাগে বেৰ দিব লাগে তেতিয়াহ'লে কিমান খৰচ হ'ব গতিকে ইয়াৰ পৰা ইয়ালৈকে গোটেইখিনি আমাৰ ডিষ্টেঞ্চ লাগিব অৰ্থাৎ আমি পৰিসীমাটো উলিয়াই ল'ব লাগিব গতিকে পৰিসীমাটো উলিয়াই ল'লেহে আমি এই অংকটো কৰিব পাৰিম গতিকে আমি পৰিসীমাটো উলিয়াই ল'লে আমাৰ সুবিধা হ'ব যে 1 মিটাৰত খৰচ হয় 20 টকা গতিকে পৰিসীমাত যিমান হ'ব সিমান মিটাৰত কিমান টকা খৰচ হ'ব সেইটো হ'ব আনচাৰ দিয়া আছে উদ্যানখনৰ দিশ কিমান দিয়া আছে 200 মিটাৰ উদ্যানখনৰ প্ৰস্থ 150 মিটাৰ এইখিনি কুৱেশ্যনত দিয়া আছে গতিকে আমি প্ৰথমতে কি কৰোঁ পৰিসীমাটো উলিয়াই লওঁ পৰিসীমা কিমান হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ একেবাৰে কৰি দিছোঁ দিশ মানে এইটো 200 মিটাৰ প্লাছ প্ৰস্থ মানে 150 মিটাৰ 2 পূৰণ 200 আৰু 150 কিমান হ'ব 350 মিটাৰ গতিকে 350 লগত 2 পূৰণ কৰিলে কিমান হ'ব 700 মিটাৰ গতিকে পৰিসীমা আমি পালোঁ 700 মিটাৰ যে কুৱেশ্যনত কি কৈছে প্ৰতি মিটাৰ 20 টকা হাৰত কিমান খৰচ হ'ব এখন উদ্যানখন আছে 1 মিটাৰত 20 টকা খৰচ হয় গতিকে গোটেই মিলি আমি কিমান ডিষ্টেঞ্চ পালোঁ ইয়াৰ পৰা ধৰা ইয়ালৈকে গোটেই মিলি ইয়ালৈকে 700 মিটাৰ পালোঁ গতিকে 1 মিটাৰত যদি 20 টকা খৰচ হয় 700 মিটাৰত কিমান টকা খৰচ হ'ব সেইটো হ'ব আনচাৰ এতিয়া 1 মিটাৰত খৰচ হয় কিন্তু কুৱেশ্যনত দিয়া আছে 1 মিটাৰত খৰচ হয় বা 1 মিটাৰ বেৰ দিওঁতে খৰচ হয় কিমান টকা 20 টকা এতেকে 700 মিটাৰত খৰচ হয় কিমান যেটো 700 মিটাৰ পালোঁ আমি এইটো 20 পূৰণ 700 ইমান টকা গতিকে 2 7 গুণ 14 তার 3টা শূন্য আছে 3টা শূন্য দিয়া অর্থাৎ 14,000 টকা আর এটো হবে আনসার কি হব 14,000 টকা আৰু তোমালোকে যদি ইংলিশত কৰিব খোজা এইদৰে কৰিবা given length of the rectangular park rectangular parkখনৰ length কিমান দিয়া আছে আমাক 200 মিটাৰ breadth দিয়া আছে 150 মিটাৰ গতিকে ইয়াৰ আমি পেৰিমিটাৰটো উলিয়াই লৈছো 2 into length plus breadth গতিকে এখানে আমি ক্যালকুলেশন কৰি কি পালো 700 মিটাৰ এটা চাবা নাও কষ্ট অফ 1 মিটাৰ ফেন্সিং মানে 1 মিটাৰ ফেন্সিংৰ কাৰণে কিমান খৰচ 20 টকা 20 rupees কষ্ট অফ 700 মিটাৰ ফেন্সিং এই গোটে পেৰিমিটাৰটোৰ কাৰণে 20 লগত 700 এখানে আমি মাল্টিপ্লাই কৰিব লাগিব গতিকে 14,000 পালো গতিকে আনসার হ'ব 14,000 rupees এতিয়া কোৱেশ্চন নম্বৰ 5 চাবা Question number 5. If the perimeter of a regular triangle as well as regular quadrilateral is 36 cm, find the length of their sides in each case. The regular triangle বা regular quadrilateral মানে দুটাৰে পৰিসীমা কিমান বুলি কৈছে 36 cm বুলি কৈছে পেৰিমিটাৰটো গতিকে আমাক দুটা ক্ষেত্ৰতে কি লাগে লেন্থ লাগে find the length of their each side in each case যে 36 সেন্টিমিটার পরিসীমাযুক্ত এটা সুষম ত্রিভুজ আর এটা সুষম চতুর্ভুজৰ বাহুৰ জোখ নিৰ্ণয় কৰা চাবাচোন এটো তোমালোকে মুখে মুখে কৰিব পাৰা নেকি চাবা মই কৰি দিম তথাপিতো এবাৰ কৈ লৈছো 36 সেন্টিমিটাৰ পরিসীমাযুক্ত এটা সুষম ত্রিভুজ মানে কি সমবাহু ত্রিভুজ সুষম ত্রিভুজ মানে যি ত্রিভুজৰ তিনিডাল বাহু সমান গতিকে আমি জানো কোনবিলাক ত্রিভুজৰ তিনিডাল বাহু সমান সমবাহু ত্রিভুজৰ ইডাল এই তিনিডাল বাহু সমান এটো যে সুষম ত্রিভুজ এর পরিসীমা কিমান বুলি কৈছে 36 সেন্টিমিটার বলে কৈছে গতি পরিসীমা যদি 36 সেন্টিমিটার হয় ইয়াত আছে বাহুৰ জোখ গতি ইয়াৰ বাহুৰ জোখ কিমান হ'ব গোটেইখিনি মিলি যদি 36 হয় এটা বাহুত কিমানকৈ হ'ব 12 কে হ'ব এটো হ'ব 12 সেন্টিমিটার ইয়াৰ পৰা লৈকে এডাল হ'ব 12 এডাল হ'ব 12 হয়নে 12 12 12 তিনটা 12 মিলি হ'ব 36 তাৰ মানে এডাল বাহুৰ দৈৰ্ঘ্য হৈছে 12 সেন্টিমিটার এটো সুষম ত্ৰিভুজৰ ক্ষেত্ৰত আকৌ এনেকুৱা এটা কোৱেশ্চন দিছে যে সুষম চতুৰ্ভুজ বা রেগুলার কোয়াড্রিলেটারেল তার মানে কি স্কোয়ার বা সুষম চতুর্ভুজ মানে হচ্ছে বর্গ
সুষম চতুৰ্ভুজ মানে যি চতুৰ্ভুজৰ চাৰিওডাল বাহু সমান গতিকে চাৰিওডাল বাহু সমান গতিকে এইটো এটা বৰ্গ গতিকে এই বৰ্গটোৰো 36 বুলি কৈছে মানে পৰিসীমাটো পেৰিমিটাৰটো 36ক তুমি সমানে চাৰিডাল বাহুত ভগাই দিয়াচোন কিমানকৈ পৰিব 9কৈ পৰিব 9 9 9 9 হয়নে গতিকে 9 4 গুণ 36 যেহেতু গতিকে এই সুষম চতুৰ্ভুজৰ প্ৰত্যেকডাল বাহুৰ দৈৰ্ঘ্য হ'ব 9 চেণ্টিমিটাৰকৈ আৰু সুষম যিটো ত্ৰিভুজ আছে 12 চেণ্টিমিটাৰকৈ এই দুটা হ'ব আনচাৰ বলাচোন আমি পাতি লওঁ ইয়াত চাবা পেৰিমিটাৰ অফ এ ৰেগুলাৰ ট্ৰাইংগল ইকুৱেল টু হয় 36 চেণ্টিমিটাৰ আছে কিন্তু এইটো আমি পিছত লিখিম কিন্তু আমি প্ৰথমতে ফৰ্মুলাটো লিখি লৈছোঁ যাতে আমাৰ সহজ হয় যে পেৰিমিটাৰ অফ এ ৰেগুলাৰ ট্ৰাইংগল অৰ্থাৎ এটা ৰেগুলাৰ ট্ৰাইংগলৰ বা সুষম ত্ৰিভুজৰ পৰিসীমাটো কিমান হ'ব 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য সেইকাৰণে 3 ইনটু লেন্থ অফ ওৱান সাইড তাৰমানে মই তোমালোকক অকণমান আগত ক'লোঁ নহয় যে কি হয় এইটো এটা সুষম ত্ৰিভুজ বা ৰেগুলাৰ ট্ৰাইংগল গতিকে ইয়াৰে মানে পৰিসীমাটো কি হ'ব এই তিনিটা বাহু যিহেতু সমান গতিকে 3 ইনটু এটা বাহুৰ দৈৰ্ঘ্য এটা বাহুৰ দৈৰ্ঘ্য বুলি যদি আমি এ বুলি যদি ধৰোঁ এইটো এ এইটো এ এইটো এ হ'ব তাৰমানে তিনিটা এ 3 ইনটু এ সেইকাৰণে 3 ইনটু লেন্থ অফ ওৱান সাইড তাৰমানে এটা বাহুৰ দৈৰ্ঘ্য যি নহওক গতিকে লেন্থ অফ ওৱান সাইড গতিকে লেন্থ অফ ওৱান সাইড কিমান হ'ব পেৰিমিটাৰক আমি 3 দি ডিভাইড কৰিব লাগিব গতিকে পেৰিমিটাৰ মানে আমি কি পাইছিলোঁ 36 চেণ্টিমিটাৰ পাইছিলোঁ এইবাৰ তুমি ভয় দিয়া পেৰিমিটাৰৰ জেগাত 36 ডিভাইডেড বাই 3 ইকুৱেল টু 36ক যদি তুমি 3 দি ডিভাইড কৰা 12 পাবা 12 চেণ্টিমিটাৰ এইটো হ'ব এটা আনচাৰ আকৌ কি কৈছে চাবা এগেইন পেৰিমিটাৰ অফ এ ৰেগুলাৰ কোৱাড্ৰিলেটাৰেলৰ বা সুষম চতুৰ্ভুজৰ ক্ষেত্ৰত পেৰিমিটাৰটো কি হ'ব 4 ইনটু লেন্থ অফ ওৱান সাইড তাৰমানে এইটো এটা ৰেগুলাৰ কোৱাড্ৰিলেটাৰেল বা সুষম চতুৰ্ভুজ চাৰিওডাল বাহু যিহেতু সমান চাৰিওটা ছাইড সমান সেইকাৰণে 4ৰ লগত এটা বাহুৰ দৈৰ্ঘ্যটো পূৰণ কৰি দিলে হৈ যায় গতিকে 4 ইনটু লেন্থ অফ ওৱান সাইড গতিকে লেন্থ অফ ওৱান সাইড বা এডাল বাহুৰ দৈৰ্ঘ্য সমান কিমান হ'ব পেৰিমিটাৰক আমি 4 দি হৰণ কৰিব লাগিব এইটো ইয়াত আমি তিনিটো কৰিছিলোঁ তিনি ত্ৰিভুজ কাৰণে এতিয়া চতুৰ্ভুজ কাৰণে 4 দি কৰিছোঁ ইয়াত পেৰিমিটাৰটো একেই থাকিব 36 হয় 36/4 36ক যদি আমি 4ৰে ডিভাইড কৰি কি পাম 9 পাম 9 চেণ্টিমিটাৰ এইটো হ'ব আনচাৰ গতিকে এনচাৰ দুটা পালোঁ এনচাৰ এটা হ'ব 12 চেণ্টিমিটাৰ এটা হ'ব 9 চেণ্টিমিটাৰ আৰু তোমালোকে যদি অসমীয়াত কৰা এইদৰে কৰিব পাৰিবা চাবা একেখিনি কথাই অসমীয়াত লিখিছোঁ সুষম ত্ৰিভুজৰ পৰিসীমা সমান 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য গতিকে এটা বাহুৰ দৈৰ্ঘ্য সমান আমি কিমান পাম পৰিসীমাক 3 দি হৰণ কৰিম হয়নে এইটো গোটেই মিলি যিহেতু 36 আছে 36 পৰিসীমা গতিকে এটা বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগিলে আমি এই 36ক আমি 3 দি হৰণ কৰিম যদি তিনিটা বাহু গতিকে 3 দি হৰণ কৰোঁতে কি পালোঁ 12 পালোঁ 12 চেণ্টিমিটাৰ আকৌ সুষম চতুৰ্ভুজৰ পৰিসীমা সমান 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য এতেকে এটা বাহুৰ দৈৰ্ঘ্য সমান কি পৰিসীমাক আমি 4 দি হৰণ কৰিছোঁ পৰিসীমা হৰণ 4 গতিকে সমান এইখিনি পালোঁ পৰিসীমাৰ জেগাত 36 বহাইছোঁ 4ৰ জেগাত 4 বহাইছোঁ 4ৰে 36ক কাটিলে 9 বাৰ যাব গতিকে আনচাৰ হ'ব 12 চেণ্টিমিটাৰ 9 চেণ্টিমিটাৰ এতিয়া বোলে কুৱেশ্যন নম্বৰ 6 চাবা কুৱেশ্যন নম্বৰ 6 পেৰিমিটাৰ অফ এ ৰেগুলাৰ পেণ্টাগন ইজ 125 চেণ্টিমিটাৰ এইবাৰ ৰেগুলাৰ পেণ্টাগন বুলি কৈছে একে কথা আমি ৰেগুলাৰ ট্ৰাইংগল পাইছিলোঁ ৰেগুলাৰ কোৱাড্ৰিলেটাৰেল পাইছিলোঁ ৰেগুলাৰ ট্ৰাইংগলৰ ক্ষেত্ৰত 3 ইনটু তাৰমানে 3 লগত বাহুৰ দৈৰ্ঘ্য পূৰণ হয় এতিয়া ৰেগুলাৰ কোৱাড্ৰিলেটাৰেল হ'লে 4ৰ লগত এটা বাহুৰ দিশটো পূৰণ হয় গতিকে ৰেগুলাৰ পেণ্টাগন হ'লে পেৰিমিটাৰটো কি হ'ব 5 ইনটু এটা বাহুৰ দৈৰ্ঘ্য বা 5 ইনটু লেন্থ অফ ওৱান সাইড ফাইণ্ড দ্য মেজাৰ অফ দ্য লেন্থ অফ ইচ সাইড যে এটা সুষম পঞ্চভুজৰ পৰিসীমা 125 চেণ্টিমিটাৰ ইয়াৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব বলাচোন এইটো আমি পাতি লওঁ দিয়া আছে পৰিসীমা সমান 125 চেণ্টিমিটাৰ এইখিনি কুৱেশ্যনত দিয়া আছে যে সুষম পঞ্চভুজৰ পৰিসীমা এইটো ফৰ্মুলা আমি পাইছোঁ যে সুষম মই বহুভুজ দেখিছোঁ তোমালোকে পঞ্চভুজ লিখিবা যে সুষম পঞ্চভুজৰ পৰিসীমা সমান কিমান 5 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য পঞ্চভুজৰ পৰিসীমা চাবা পঞ্চভুজ মানে 5টা ভুজ ৰেগুলাৰ পেণ্টাগন মানে 5ডাল বাহু সমান হ'ব লাগিব ইডাল 5ডাল বাহু সমান হ'ব লাগিব 1 2 3 4 5 এই পঞ্চভুজ গতিকে আমাৰ কুৱেশ্যনত কি কৈছে এই পৰিসীমাটো 125 বুলি কৈছে গোটেইখিনি মিলি কিনে হৈছে 125 হ'লে এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 5 দি হৰণ হ'ব
যেহেতু গোটেইকেইটা সমান আমি সেইখিনিয়ে কৰিম চাবাচোন গতিকে এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব পৰিসীমাক আমি কিহেৰে হৰণ কৰিম 5ৰে হৰণ কৰিম পৰিসীমা মানে কিমান পাইছিলোঁ 125 125 সেন্টিমিটাৰ হৰণ 5 5ৰে 125 কাটি দিয়া 5 দুগুণ 10 2 বাকি থাকিল 25 5 5 গুণ 25 25 সেন্টিমিটাৰ গতিকে পঞ্চভুজটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ল 25 সেন্টিমিটাৰ আৰু এক লাইন লিখিব পাৰে এটাকে ইয়াত কুৱেশ্যন কৈছে প্ৰতিটো বাহুৰ জোখ এটা বাহুৰ জোখটো আমি পালোঁ 25 গতিকে প্ৰতিটো বাহুৰ জোখে 25 হ'ব প্ৰতিটো বাহুৰ জোখ সমান 25 সেন্টিমিটাৰ আৰু ইংলিছতো তোমালোকে এইদৰে কৰিব পাৰিবা মই কৰি দিছোঁ চাবা গিভেন পেৰিমিটাৰ ইকুৱেল টু 125 সেন্টিমিটাৰ এইটো দিয়া আছে পেৰিমিটাৰ অফ এ ৰেগুলাৰ পেণ্টাগন ইকুৱেল টু 5 ইনটু লেন্থ অফ ওৱান সাইড এইটো হৈছে ফৰ্মুলা আমি ৰেগুলাৰ পেণ্টাগনৰ যেতিয়া আমি পেৰিমিটাৰ উলিয়াম তেতিয়া 5ৰ লগত মানে এটা সাইড আমি মাল্টিপ্লাই কৰিব লাগে therefore length of one side equal to কিমান হ'ব পেৰিমিটাৰ বাই 5 গতিকে এইখিনি কৰি আমি 25 পালোঁ therefore the length of each sides equal to 25 centimeter এতিয়া বলা question number 7 চাবা question number 7 total cost of fencing of a square playground at the rate of 35 rupees per meters is 4480 rupees find the measure of each side of the playground যে বৰ্গাকৃতিৰ খেলপথাৰ এখনত বেৰ দিওঁতে প্ৰতি মিটাৰত 35 টকা হিচাপে মুঠ খৰচ হয় 4480 টকা খেলপথাৰখনৰ প্ৰতিটো বাহুৰ জোখ কিমান হ'ব বৰ্গাকৃতিৰ খেলপথাৰ ধৰা খেলপথাৰখন এনেকুৱা এটা বৰ্গাকৃতিৰ খেলপথাৰ এখনত কি কৰিছে প্ৰতি মিটাৰত 35 টকা হিচাপে বেৰ দিওঁতে ফেন্সিং দিছে বেৰ দিওঁতে প্ৰতি মিটাৰত 35 টকা হিচাপে মুঠ খৰচ হয় ইমান টকা খেলপথাৰখনৰ প্ৰতিটো বাহুৰ জোখ কিমান হ'ব তাৰমানে আমি যদি পৰিসীমাটো উলিয়াই ল'ব পাৰোঁ তাৰপিছত আমি এটা বাহুৰ দিশটো আমি উলিয়াব পাৰিম আমি পৰিসীমাটো কেনেকৈ উলিয়াম চাবাচোন প্ৰতি মিটাৰত 35 টকা ধৰা ইয়াৰ পৰা এলৈকে 1 মিটাৰ ইয়াৰ পৰা এলৈকে 1 মিটাৰ এনেকৈ সৰু সৰুকৈ চাৰা 35 এইখিনি ইনকল 35 টকা তাৰমানে 1 মিটাৰত 35 টকা তাৰপিছত আৰু 1 মিটাৰত 35 টকা আৰু 1 মিটাৰত 35 টকা এনেকৈ গৈ গোটেই মিলি আমি পৰিসীমাটো পাওঁনে গোটেই মিলি কিমান টকা খৰচ হয় 4480 টকা এটা চাবা 35 টকা খৰচ হয় 1 মিটাৰত গতিকে ইমান টকা খৰচ হ'ব কিমান মিটাৰত গতিকে ইমান টকা খৰচ হয় এই গোটেই মিটাৰত গোটেইখিনি মিলি তাৰমানে এই পৰিসীমা গোটেই মানে যিখিনি হ'ল পৰিসীমা এই পৰিসীমাটোত খৰচ হয় ইয়াৰ পৰা এলৈকে তাৰমানে ইমান টকা খৰচ হয় কিমান মিটাৰত সেইটোৱে হ'ব পৰিসীমা গতিকে আমি সেইটো উলিয়াই ল'লে হ'ল এইটোত আমি ইউনিটাৰী মেথড ব্যৱহাৰ কৰিব পাৰিম বা ঐকিক নাম ব্যৱহাৰ কৰিব পাৰিম বা একেবাৰে কৰি দিব পাৰা যে পৰিসীমা সমান কিমান হ'ব 4480 হৰণ 35 এনেকুৱা পাৰি ইমান মিটাৰ হ'ব বা আমি ঐকিক নামতো কৰিব পাৰোঁ চাবাচোন 35 rupees is required for 35 rupees প্ৰয়োজন হয় কিমান ইকুৱেল টু 1 মিটাৰ অফ ফেন্সিং 1 মিটাৰত ইয়াত লিখা আছে না পাৰ মিটাৰত 35 বুলি লিখা আছে rupees 35 is required for equal to 1 meter of fencing therefore এটা আমি 1 টকাত যাম ঠিক আছে rupees 1 is required for কিমান হ'ব 1 by 35 ইমান মিটাৰ অফ ফেন্সিং therefore আমাক কিমান উলিয়াব লাগে কিমান টোটেল খৰচ হৈছিল ইমান টকা না 4480 টকা 4480 এটো rupees therefore 4480 rupees is required for 1 by 35 into 4480 ইমান মিটাৰ অফ ফেন্সিং গতিকে এইখিনি তুমি ক্যালকুলেশন কৰা 5 দি কাটা 7 বাৰ যাব 5 দি কাটা 44 কিমান যাব 5 8 গুণ 40 ইয়াত 48 হ'ল 4 ভাগে থাকিলে 48 5 9 গুণ 45 3 ভাগে থাকিলে 30 হ'ল 5 6 গুণ 30 এবাৰ হাতে দি কাটা হাতে দি 1 বাৰ 7 গুণ 7 হাতে দি 2 কাটিলে 7 গুণ 7 1 ভাগে থাকিল 19 হ'ল 7 2 গুণ 14 5 ভাগে থাকিল 56 7 8 গুণ 56 গতিকে কিমান পাম আমি 128 মিটাৰ অফ ফেন্সিং 128 মিটাৰ অফ ফেন্সিং পালোঁ গতিকে 4480 টকা খৰচ হয় ইমান মিটাৰত অৰ্থাৎ এইটো হ'ব পৰিসীমা therefore the perimeter of the playground
perimeter of the playground equal to 128 মিটাৰ আমি পেৰিমিটাৰ পালোঁ আমাক কুৱেশ্যনত কি কৈছিলে এইটো ফাইণ্ড দ্য মেজাৰ অফ ইচ ছাইড অফ দ্য প্লেগ্ৰাউণ্ড গতিকে প্লেগ্ৰাউণ্ডৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য লাগে আমাক দেয়াৰ ফৰ দ্য মেজাৰ অফ ইচ ছাইড অফ দ্য প্লেগ্ৰাউণ্ড প্লেগ্ৰাউণ্ডৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 128 ডিভাইডেড বাই 4 হ'ব কাৰণ যেহেতু এইটো স্কুৱেৰ হয় স্কুৱেৰটো কোৱাড্ৰিলেটাৰেল হয় সেইকাৰণে 4ৰে ডিভাইড কৰিব লাগিব গতিকে ইমান কি হ'ব মিটাৰ 4ৰে এইটো কাটি দিয়া 4 3 গুণ 12 8 2 বাৰ 4 2 গুণ 8 সমান এইটো হ'ব 32 মিটাৰ এইটো হ'ব আনচাৰ দ্য মেজাৰ অফ ইচ ছাইড অফ দ্য প্লেগ্ৰাউণ্ড ইকুৱেল টু 32 মিটাৰ এইটো হ'ব আনচাৰ আৰু অসমীয়াত তোমালোকে এইদৰে কৰিব পাৰিবা 35 টকা খৰচ হয় সমান 1 মিটাৰত গতিকে 1 টকা খৰচ হয় 35 ভাগত 1 মিটাৰত এইটো আমি ঐকিক নামত কৰিছোঁ গতিকে 4480 টকা খৰচ হয় এইখিনি আমি কেলকুলেশ্যন কৰিছোঁ 1 টকাত যদি এইখিনি হয় ইমান টকাত বেছি হ'ব গতিকে এইখিনি পূৰণ কৰিছোঁ পূৰণ কৰি কেলকুলেশ্যন কৰি কি পালোঁ 128 মিটাৰ পালোঁ 128 গতিকে খেলপথাৰখনৰ পৰিসীমা হ'ব 128 মিটাৰ গতিকে পৰিসীমা যদি 128 হয় তেতিয়াহ'লে প্ৰতিটো বাহুৰ জোখ কিমান হ'ব 32 মিটাৰ 4ৰে হৰণ হ'ব এতিয়া বলা কুৱেশ্যন নম্বৰ 8 চাওঁ 8 লেন্থ অফ এ ৰেক্টেংগল ইজ টুৱাইচ ইটছ ব্ৰেথ কি বুলি কৈছে লেন্থটো টুৱাইচ বুলি কৈছে 2 গুণ বুলি কৈছে ব্ৰেথৰ ইফ দ্য ব্ৰেথ অফ দ্য ৰেক্টেংগল ইজ 17 চেণ্টিমিটাৰ দেন ফাইণ্ড ইটছ পেৰিমিটাৰ তাৰমানে ব্ৰেথটো যদি 17 হয় তেতিয়াহ'লে লেন্থটো কিমান হ'ব 34 হ'ব যিহেতু 2 গুণ বুলি কৈছে টুৱাইচ বুলি কৈছে গতিকে এনে পেৰিমিটাৰটো কিমান হ'ব 2 ইনটু লেন্থ প্লাছ ব্ৰেথ গতিকে অসমীয়াখিনি কি কৈছে চাবা এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ যদি ইয়াৰ প্ৰস্থ 17 চেণ্টিমিটাৰ হয় তেন্তে আয়তৰ পৰিসীমা নিৰ্ণয় কৰা বলাচোন তুমি পাতি লওঁ আয়তৰ প্ৰস্থ কিমান দিয়া আছে 17 চেণ্টিমিটাৰ এইটো কুৱেশ্যনত দিয়া আছে দিশ কিমান হ'ব 2 গুণ বুলি কৈছে 17 চেণ্টিমিটাৰ পূৰণ 2 17 দুগুণ 34 এইটো প্ৰস্থ পালোঁ 17 আৰু দিশটো পালোঁ 34 চেণ্টিমিটাৰ গতিকে আয়তৰ পৰিসীমা 2 পূৰণ দিশযোগ প্ৰস্থ সমান কিমান হ'ব 2 পূৰণ তুমি দিগৰ জায়গাত দিগ বহাই দিয়া দিশটো কিমান এইটো তলৰটো দিশ 34 চেণ্টিমিটাৰ প্লাছ প্ৰস্থ জায়গাত এইটো প্ৰস্থ 17 চেণ্টিমিটাৰ 34 আৰু 17 কিমান হ'ব 51 চেণ্টিমিটাৰ 4 হাতে 11 এক হাতত থাকিল 1 3 একে 4 হাতৰ একে 5 গতিকে 2 গুণ 2 2 5 গুণ 10 102 চেণ্টিমিটাৰ গতিকে আয়তৰ পৰিসীমা 102 চেণ্টিমিটাৰ এইটো হ'ব আনচাৰ আৰু ইংলিছত কৰিলে চাবা ব্ৰেথ অফ দ্য ৰেক্টেংগল ইকুৱেল টু 17 চেণ্টিমিটাৰ দ্য লেন্থ অফ দ্য ৰেক্টেংগল ইকুৱেল টু 17 ইনটু 2 চেণ্টিমিটাৰ আৰু 2 গুণ বুলি কৈছে না 34 চেণ্টিমিটাৰ গতিকে পেৰিমিটাৰ 2 ইনটু ইয়াত একো নাই মানে এটা ইনটু ইয়াত মানে মাল্টিপ্লিকেশ্যন বুজায় 2 ইনটু লেন্থ প্লাছ ব্ৰেথ ইকুৱেল টু 2 ইনটু 34 চেণ্টিমিটাৰ লেন্থ মানে ব্ৰেথ মানে হৈছে 17 এইখিনি কেলকুলেশ্যন কৰি 102 পাইছোঁ চেণ্টিমিটাৰ কুৱেশ্যন নম্বৰ 9 চাবা অজয় ৰানছ এৰাউণ্ড এ স্কুৱেৰ ফিল্ড অফ ছাইড 60 মিটাৰ্ছ বিমলা runs around a field which is the shape of a regular pentagon of side 50 meters. Who covers more distance and by how much? যে অজয়ে 60 মিটাৰ বাহু দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতি খেলপথাৰৰ চাৰিওফালে এপাক দৌৰিলে বিমলে এইটো বিমল হ'ব এইটো বিমলা আছে এইটো বিমল কৰি দিবা বিমল যে বিমলে 50 মিটাৰ বাহু বিশিষ্ট এটা সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে এপাক দৌৰিলে কোনজনে বেছি দূৰত্ব দৌৰিলে আৰু কিমান বেছি তোমালোকে ছবিয়ে প্ৰথমতে ছবিয়ে কি চাই ল'বা তেতিয়া মানে একদম সহজতে বুজি পাবা যে কি কৈছে চাবা অজয়ে 60 মিটাৰ বাহুৰ দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতি খেলপথাৰৰ চাৰিওফালে অজয় দৌৰিছে বৰ্গাকৃতি খেলপথাৰ স্কুৱেৰ প্লেগ্ৰাউণ্ড চাবা এইটো অজয় দৌৰিছে অজয় 60 মিটাৰ বুলি কৈছে বাহুৰ দৈৰ্ঘ্য 60 মিটাৰ গতিকে এইটো 60 মিটাৰ এইটো হ'ব 60 মিটাৰ এইটো হ'ব 60 মিটাৰ এইটো হ'ব 60 মিটাৰ 60 মিটাৰ বাহুৰ দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতি খেলপথাৰৰ চাৰিওফালে এপাক দৌৰিলে বিমলে 50 মিটাৰ বাহু বিশিষ্ট এটা সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰৰ এখনৰ চাৰিওফালে এপাক দৌৰিলে সুষম পঞ্চভুজ মানে তোমাৰ 5ডাল বাহু সমান হ'ব লাগিব মোৰ সমান হোৱা নাই বাৰু তোমালোকে সমানকৈ আঁকি কিনে তোমালোকে ধাৰণাটো লোৱা খালি
যে এইটো কি বুলি কৈছে 50 মিটাৰ বুলি কৈছে 50 মিটাৰ এইটো 50 মিটাৰ এইটো 50 মিটাৰ এইটো 50 এইটো 50 এই 50 মিটাৰ বাহু বিশিষ্ট এটা সুষম পঞ্চভুজ মানে এই 5ডাল বাহুৰ গতিকেইডাল সমান গতিকে এপাক ধৰিলে গতিকে কোনজনে বেছি দূৰত্ব অতিক্ৰম কৰিলে আৰু কিমান বেছি গতিকে কোনজনে বেছি গতিকে এইটোৰ আমি পৰিসীমাটো উলিয়াই ল'ম এইটোৰো পৰিসীমাটো উলিয়াই ল'ম ইয়াৰ পৰিসীমা কিমান হ'ব যেটো 4ডাল বাহু 4 × 60 হ'ব ইয়াত যেটো 5ডাল বাহু 5 × 50 হ'ব 5 × 50 মানে কি 5 × 5 = 25 অৰ্থাৎ আৰু 250 4 × 24 240 এইটো বিমল গতিকে বিমলে ধৰিলে 250 মিটাৰ আৰু 240 মিটাৰ ধৰিলে অজয় গতিকে বিমলে 10 বেছিকৈ ধৰিলে 10 মিটাৰ এতিয়া বলাচোন এইটো আমি পাতি লওঁ দ্য লেন্থ অফ দ্য ছাইড অফ দ্য স্কুৱাৰ ফিল্ড কিমান দিয়া আছে দ্য লেন্থ অফ দ্য ছাইড অফ দ্য স্কুৱাৰ ফিল্ডৰ লেন্থটো দিয়া আছে 60 মিটাৰ অজয় ৰানছ এৰাউণ্ড দ্য স্কুৱাৰ ফিল্ড অফ ছাইড 60 মিটাৰ 60 মিটাৰ বুলি দিয়া আছে তাৰমানে বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 60 মিটাৰ গতিকে পেৰিমিটাৰটো কিমান হ'ব যিহেতুটো স্কুৱাৰ ফিল্ড 4 × 60 মিটাৰ হ'ব 4 × 24 240 মিটাৰ যেহেতু এক পাক মাৰা বুলি কৈছে গতিকে অজয় ৰানছ 240 মিটাৰ এইটো স্কুৱাৰ ফিল্ড আছিল এটা বাহুৰ দৈৰ্ঘ্য মানে 60 এইটো 60 এইটো 60 এইটো 60 গতিকে এটা যেহেতু 60 গতিকে 4 × 60 মিটাৰ হ'ব গতিকে কিমান ধৰিলে ধৰা ইয়াৰ পৰা ধৰিছে ইয়াৰ পৰা আকৌ ধৰি এক পাক মাৰিলে এলৈকে আহিলে গতিকে 240 মিটাৰ ধৰিলে অজয় নেক্সট চাবা দ্য লেন্থ অফ দ্য ছাইড অফ দ্য ৰেগুলাৰ পেণ্টাগনেল ফিল্ড যিটো পেণ্টাগনেল ফিল্ডৰ ছাইডৰ লেন্থ কিমান আমাক দিয়া আছে 50 মিটাৰ বুলি দিয়া আছে কুৱেশ্যনটোত 50 মিটাৰ গতিকে ইয়াৰ পেৰিমিটাৰটো কিমান হ'ব 5 × 50 মিটাৰ যিহেতু এইবাৰ হ'ব 5ডাল এই 5ডাল বাহু সমান একডালত 50কৈ আছে গতিকে 5ডালত কিমান হ'ব 5 × 50 গতিকে পেৰিমিটাৰটো কিমান হ'ব 5 × 50 মিটাৰ = 5 × 5 = 25 250 মিটাৰ therefore বিমল ৰানছ এটি হ'ল যে পেণ্টাগনেল ফিল্ডখনত বিমলে ধৰে আৰু যিটো স্কুৱাৰ ফিল্ড আছে ইয়াত ধৰে হৈছে অজয় গতিকে বিমল ৰানছ কিমান হ'ব 250 মিটাৰ বিমলে ধৰে 250 মিটাৰ এই কুৱেশ্যনটোত কৈছে যে হু কাভাৰ্ছ মোৰ ডিষ্টেঞ্চ এণ্ড বাই হাউ মাছ গতিকে হু কাভাৰ্ছ মোৰ ডিষ্টেঞ্চ এই গতিকে তুমি এতিয়া ডাঙৰটোৰ পৰা সৰুটো তুমি মাইনাছ কৰি দিয়া এইটো 250 আছে 250 মিটাৰ মাইনাছ এইটো অজয় ধৰিছিল 240 240 মিটাৰ ইকুৱেল টু 250 পৰা 240 গ'লে 10 মিটাৰ therefore গতিকে বিমলে বেছি ধৰে বিমল ৰানছ 10 মিটাৰ মোৰ 10 মিটাৰ নে 10 মিটাৰ মোৰ ডিষ্টেঞ্চ দেন অজয়তকৈ এইটো হ'ব আনচাৰ আৰু অসমীয়াত কৰিলে এইদৰে কৰিবা যে বৰ্গাকৃতি খেলপথাৰখনৰ বাহুৰ দৈৰ্ঘ্য 60 মিটাৰ গতিকে বাহুৰ দৈৰ্ঘ্য যদি 60 মিটাৰ হয় পৰিসীমা কিমান হ'ব যিটো বৰ্গাকৃতি আছে গতিকে এইটো 4 দি পূৰণ হ'ব হয়নে 240 গতিকে অজয় মানে এক পাক দৌৰা বুলি কৈছে গতিকে 240 মিটাৰ দৌৰে গতিকে সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰৰ বাহুৰ দৈৰ্ঘ্য কিমান 50 মিটাৰ গতিকে পৰিসীমা হ'ব 5 পূৰণ হ'ব সুষম পঞ্চভুজ যিহেতুটো গতিকে বিমলে দৌৰিলে কিমান এই ফিল্ডখনত দৌৰে বিমলে দৌৰিলে 250 মিটাৰ এতিয়া এই 250 পৰা 240 বিয়োগ কৰা 10 মিটাৰ পাবা গতিকে বিমলে 10 মিটাৰ বেছি দৌৰিলে কুৱেশ্যন নম্বৰ 10 চাবা কুৱেশ্যন নম্বৰ 10 এ পিচ অফ ষ্ট্ৰিং ইজ 60 cm লং হোৱাট উইল বি দ্য লেন্থ অফ ইচ ছাইড ইফ দ্য ষ্ট্ৰিং ইজ ইউজ টু ফৰ্ম এ স্কুৱাৰ এণ্ড ইকুইলেটাৰেল ট্ৰাইংগল এ ৰেগুলাৰ পেণ্টাগন এ ৰেগুলাৰ হেক্সাগন এটা চাবাচোন যে 60 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তাঁৰ এডালেৰে এটা বৰ্গ এটা সমবাহু ত্ৰিভুজ এটা সুষম পঞ্চভুজ আৰু এটা সুষম ষড়ভুজ তৈয়াৰ কৰা আৰু প্ৰত্যেকৰে বাহুৰ জোখ নিৰ্ণয় কৰা ইয়াত চাবা 60 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তাঁৰ এডালেৰে গতিকে এডাল তাঁৰ আছে ধৰা এডাল তাঁৰ আমি তাঁৰডাল এনেকৈ ল'ব পাৰোঁ তাঁৰ এডাল আছে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান 60 চেণ্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে কিমান 60 চেণ্টিমিটাৰ এই তাঁৰডালেৰে আমি কি কৰিব লাগিব এটা বৰ্গ বনাব লাগিব সেই বৰ্গটোত এই তাঁৰডালেৰে কিন্তু এই তাঁৰডাল আমি কাটা চিঙা নকৰোঁ এটা বৰ্গ বনাম তাৰমানে আমি বৰ্গৰ বাহুবিলাক যদি চিধা এনেকুৱা হ'ব লাগিব
মানে প্ৰত্যেকডাল বাহু মানে সমান হ'ব ইমান ঠিক হোৱা নাই আমি এটা বৰ্গ বনাব লাগিব তাৰমানে প্ৰত্যেকডাল বাহু মানে সমান হ'ব লাগিব তাৰমানে বৰ্গ এই তাঁতডালেদি অৰ্থাৎ পৰিসীমা 60 চেণ্টিমিটাৰ হ'ব এটা সমবাহু ত্ৰিভুজ বনাব লাগিব সমবাহু ত্ৰিভুজটোৰ পৰিসীমা 60 চেণ্টিমিটাৰ হ'ব তাৰপিছত সুষম পঞ্চভুজ বনাব লাগিব সুষম ষড়ভুজ বনাব লাগিব চবৰে পৰিসীমা কি হ'ব 60 চেণ্টিমিটাৰ হ'ব যিহেতু এডালে তাত যিহেতু গতিকে আমি যিমানে মানে পকোৱা পকি নকৰোঁ কিয় মানে তাঁতডাল মানে একেডাল তাৰে থাকিব মানে আৰু গতিকে এই তাঁতডালেদি আমি সমবাহু ত্ৰিভুজো বনাব লাগিব বৰ্গ বনাব লাগিব সুষম পঞ্চভুজ বনাব লাগিব সুষম ষড়ভুজো বনাব লাগিব আৰু তেনেকুৱা কৰিলে প্ৰত্যেকটো বহুভুজৰ ক্ষেত্ৰত মানে বাহুৰ দৈৰ্ঘ্য আমি উলিয়াব লাগিব বলাচোন পাতি লওঁ প্ৰথমতে চাবা তাঁৰডালৰ দৈৰ্ঘ্য আমাৰ কিমান দিয়া আছে 60 চেণ্টিমিটাৰ গতিকে আমি এই নাম্বাৰটো কৰিম এই তাঁৰডালেদি আমি এটা বৰ্গ তৈয়াৰ কৰিব লাগে আৰু সেই বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান গতিকে পৰিসীমা 60 চেণ্টিমিটাৰে হ'ব হয়নে বৰ্গ আঁকিব লাগে এই বৰ্গটোৰ 60 চেণ্টিমিটাৰ পৰিসীমা হ'ব তাঁতডাল যেনিবা আমি এটা মূৰ ইয়াত ল'লোঁ ইয়াৰ পৰা আমি এনেকৈ নিলোঁ আকৌ এনেকৈ নিলোঁ গতিকে বৰ্গটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব পৰিসীমা 60 চেণ্টিমিটাৰ এই 60 চেণ্টিমিটাৰক আমি 4ৰে হৰণ দিব লাগিব যিহেতু বৰ্গত 4ডাল বাহু থাকে গতিকে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য এইখিনি হ'ব 4 দি 60 হৰণ কৰিলে কিমান হ'ব 15 চেণ্টিমিটাৰ এইটো এটা আনচাৰ এবাৰ বি নম্বৰটো কি কৈছে এইটো সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কৈছে গতিকে পৰিসীমা 60 চেণ্টিমিটাৰে হ'ব যিহেতু সেইডালে তাঁৰ আছে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত চাবা সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমবাহু ত্ৰিভুজটো এনেকুৱা 3ডাল বাহু সমান হ'ব লাগিব এই 3ডাল বাহু মিলি যদি 60 থাকে 60 চেণ্টিমিটাৰ থাকে গতিকে প্ৰতিটো বাহুত তাৰমানে একডাল বাহুত কিমান থাকিব 60 3 দি হৰণ কৰিব লাগিব ইমান চেণ্টিমিটাৰ গতিকে কি হ'ব 3ৰে 60 হৰণ কৰিলে 20 চেণ্টিমিটাৰ এইটো এটা হ'ব আনচাৰ নেক্সট সুষম পঞ্চভুজৰ ক্ষেত্ৰত এইটো পৰিসীমা কি হ'ব 60 চেণ্টিমিটাৰে হ'ব সুষম পঞ্চভুজটো তোমাৰ এনেকুৱা 5ডাল বাহুৱে তোমাৰ কি সমান হয় গতিকে চব মিলি আছে 60 গতিকে প্ৰতিটো বাহুৰ বা একডাল বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 60ক তুমি 5ৰে হৰণ কৰা ইমান চেণ্টিমিটাৰ আছে ইকুৱেল টু 5ৰে 60 হৰণ কৰিলে 12 বাৰ যাব 12 5 60 ইমান চেণ্টিমিটাৰ আৰু ডি নম্বৰটো কি কৈছে ডি নম্বৰটোৰ ক্ষেত্ৰত সুষম ষড়ভুজ এইটো 60 চেণ্টিমিটাৰে হ'ব পৰিসীমা সুষম ষড়ভুজ তাৰমানে 6ডাল বাহু সমান যিহেতু সুষম শব্দটো আছে গতিকে এই 1 2 3 4 5 6ডাল বাহু মিলি আছে 60 গতিকে এডাল বাহুত কিমান হ'ব 60 চেণ্টিমিটাৰ বাই 6ৰে হৰণ হ'ব গতিকে 10 এইটো হ'ব আনচাৰ এইখিনি আছিলে এতিয়া যদি তোমালোকে ইংলিছত কৰা এইদৰে কৰিবা লেন্থ অফ দ্য পিচ অফ ষ্ট্ৰিং ইকুৱেল টু 60 চেণ্টিমিটাৰ গতিকে এই নম্বৰটো পেৰিমিটাৰ 60 চেণ্টিমিটাৰ এইটো হৈছে স্কুৱাৰৰ ক্ষেত্ৰত দিয়াৰ ফৰ দ্য লেন্থ অফ ইচ ছাইড অফ দ্য স্কুৱাৰৰ ক্ষেত্ৰত বা বৰ্গৰ ক্ষেত্ৰত আমি 60/4 লিখিছোঁ ইমান চেণ্টিমিটাৰ ইকুৱেল টু 15 চেণ্টিমিটাৰ নেক্সট তোমাৰ এবাৰ আহিল ইকুইলেটাৰেল ট্ৰাইংগুলৰ ক্ষেত্ৰত সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত পেৰিমিটাৰটো একে থাকিব দ্য লেন্থ অফ ইচ ছাইড অফ দ্য ইকুইলেটাৰেল ট্ৰাইংগুল এবাৰ 3ৰে ডিভাইড হ'ব 20 চেণ্টিমিটাৰ পালোঁ এবাৰ আহিল ৰেগুলাৰ পেণ্টাগনৰ ক্ষেত্ৰত 5ৰে ডিভাইড হ'ব 12 পালোঁ নেক্সট আহিল তোমাৰ ৰেগুলাৰ হেক্সাগন মানে সুষম ষড়ভুজ এইটো 6ৰে ডিভাইড হ'ব 10 পালোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানে আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম